हेलो फ्रेंड्स वेलकम टू भद्रास एकेडमी एंड आज आमी आपनार साथ जेतु एपीएससी प्रिलिम्स और क्रैश कोर्स एनाउंस करा गयसिले तारे आमी लेक्चर सीरीज और कंटिन्यू करि आसु लेक्चर सीरीज कंटिन्यू करि पेला आमी आसाम पॉलिटी पार्टत आहि गयसु राइट और आसाम पॉलिटीर एतु फर्स्ट लेक्चर হয় और याते आमी आसाम पॉलिटी बस्तुबिलाक याते कवर करिब चेष्टा करिम ठीक আছে सो एग्जाम पॉइंट ऑफ व्यू পৰা एपीएससी प्रिलिम्सर कारणे एग्जाम पर्सपेक्टिभर कारणे जी इम्पोर्टेंट पॉइंट्स बिलाक হয় हेतु आमी याते डिस्कस करिब चेष्टा करिम राइट ओके देन सो आमी स्टार्ट करो विथ द लेक्चर राइट मोर लगते থাকিবা सो वेरी फार्स्ट आमी चाও অসমখন राइट ऑब्वियसली मैं जानो एतु बस्तु जे एतु मैप बारे बारे देखा গৈছে जाना তোমালোকে एतु मैप ইয়াতে आमी एतु डिस्कस কৰি লৈছো जे 35 টা ডিস্ট্রিক্টস আছে राइट सो दिस इज आल्सो नोन न्यूज टू यू बट ইয়াতে आमी जस्ट एटा ओवरव्यू आरंभ কৰিবৰ কাৰণে वी आर गोइंग थ्रू दिस सो 35 टा डिस्ट्रिक्ट्स আছে पॉलिटिकल मैप হয় অসমৰ राइट सो मोस्ट ऑफ इट তোমালোকে জানা सो ইয়াতে ফার্স্ট স্টার্ট কৰিবৰ কাৰণে অসমখনৰ আমি যদি চাও ফিজিওগ্ৰাফিক ডিভিজনস আমি চাই আছো सो ফিজিওগ্ৰাফিক ডিভিজনস যদি আমি চাও তো জেনাৰেলি জিওগ্ৰাফিত 6টা ফিজিওগ্ৰাফিক ডিভিজনস থাকে তাৰে ভিতৰতে অসমত 3টা ফিজিওগ্ৰাফিক ডিভিজনস আছে কাৰণ এক্সামত কোশ্চেন আহিছে এনেকে যে অসমত কেইটা ফিজিওগ্ৰাফিক ডিভিজনস আছে কোনটো ফিজিওগ্ৰাফিক ডিভিজনস আছে सो ए फिजियोग्राफिक डिविजन्स যদি আমি চাও তো তিনটা যেটো আছে হেতু ফার্স্ট হয় द नॉर्दर्न हिमालयस सो অসমত नॉर्दर्न हिमालयस ऑब्वियसली ওপৰত অৰুণাচলৰ পৰা হিমালয়স তো ঘুৰি যায় সো এখানে नॉर्दर्न हिमालयस ইয়াতে থাকিব রাইট হেতু ইস্টার্ন হিলস বুলি আমি কব পাৰো এটো ऑब्वियसली তাৰ পিছত সেকেন্ড নম্বৰ ইয়াতে থাকিব नॉर्दर्न प्लेन्स दैट इज द ব্ৰহ্মপুত্ৰ প্লেন ব্ৰহ্মপুত্ৰ সেন্স ইয়াৰ পৰা এনেকে তললৈ আহি যায় ঠিক আছে সো যেটো ব্ৰহ্মপুত্ৰ যেটো रिवर वे है रिवर वे जिखिनि प्लेन्स আছে এই প্লেন খিনি কি হয় दिस इज द नॉर्दर्न प्लेन्स और द ब्रह्मपुत्र प्लेन्स ইয়াতে বেছিভাগ তোমার এগ্রিকালচার বহুত ভাল হ'ব ঠিক আছে মাটিখিনি বহুত ভাল एंड द थर्ड वन इज द डेक्कन प्लेटू और द कार्बी आंगलং रीजन सो कार्बी आंगলং যেটো रीजन হয় এটো কি হয় डेक्कन प्लेटूर पार्ट হয় কাৰণ কিয় ইয়াৰে ওচৰতে আমি যদি চাও তো दिस इज द শিলং প্লেটু वाला पार्ट তো শিলং প্লেটু वाला पार्टত এটো লাগি আছে তো তিনটা ফিজিওগ্ৰাফিক ডিভিজনস ইয়াতে আছে ঠিক আছে এটো রাইট So with this আমি lecture to আৰম্ভ কৰিছো and এতিয়া in this আমি আজি চাম very first that is the state symbols অসমৰ যিবিলাক ৰাজ্যিক মানে স্টেটৰ যিবিলাক সিম্বলস হয় স্টেটে নিজৰ চিনাকি হিচাপে যি বস্তু ইউজ কৰে হেতু এক্সামৰ কাৰণে সবতকে ইম্পৰ্টেন্ট হয় সো সেই কাৰণে আমি আজি আৰম্ভ কৰিম lecture-টো with the state symbols so state or যিবিলাক সিম্বলস হয় তাতে সবতকে ফার্স্ট যদি আমি চাও तो सबतके फर्स्ट सिम्बल है द स्टेट एंथम सो অসমৰ এটা নিজৰ স্টেট এন্থম আছে राइट আৰু হেতু এন্থম কি হয় এন্থমটোৰ নাম হয় ও মোৰ আপোনাৰ দেশ ঠিক আছে সো ও মোৰ আপোনাৰ দেশ আমাৰ স্টেট সং হয় বা স্টেট এন্থম হয় আৰু এটো কোনে লিখিছিলে ইট वाज ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা राइट এন্ড গাইছিলে কোনে কমলা প্ৰসাদ আগৰৱাল ঠিক আছে সো লিখা গৈছিলে লক্ষ্মীনাথ বেজবৰুৱা আৰু গোৱা গৈছিলে কমলা প্ৰসাদ আগৰৱালা এন্ড বেসিক্যালি এটো অসমৰ স্টেট এন্থম হিচাপে কিয় মানা যায় কাৰণ 1927 ত তেজপুৰত আসাম ষ্টুডেন্ট কনফাৰেন্স হৈছিল সো 1927 ত তেজপুৰত আসাম ষ্টুডেন্ট কনফাৰেন্স যেতিয়া হৈছিল তাতে এই যেটো ও মোৰ আপোনাৰ দেশ আছে এটো এডপ্ট কৰা গৈছে এটো লৈ লোৱা গৈছিল এজ द स्टेट एंथम माने हियते ताते गाइছিলে পিছত গৈ পেলে গভর্নমেন্ট অফ আসামে এটো বস্তু এডপ্ট কৰি ললে এন্ড ইট ইজ নাও ডিক্লেয়ার্ড এজ আ स्टेट एंथम स्टेटर एतो राष्ट्रगान हिसाबे आमी कब पारो क्लियर আছে এটো সো এটো মনত ৰাখিব তিনটা বস্তু হৈ গল ও মোৰ আপোনাৰ দেশ স্টেট এন্থম হয় লিখিছিলে কোনে লক্ষ্মীনাথ বেজবৰুৱা কমলা প্ৰসাদ আগৰৱালাই গাইছিলে 1927 ত তেজপুৰত আসাম ষ্টুডেন্ট কনফাৰেন্স হৈছিল তাতে এটো বস্তু ফার্স্ট টাইম এডপ্ট কৰা হৈছিল তাৰ পিছত যদি আমি চাও তো 2 নম্বৰত আমাৰ আহিব द स्टेट मोटो মানে অসমৰ মানে যেটো মোটো হয় বা অবজেক্টিভ আমি যেটো কব পাৰো যে অসমে কেনেকে আগবাঢ়িব কি ধৰণত আগবাঢ়িব হেতু হিচাপে স্টেট মোটো আমি লৈছো আৰু স্টেট মোটৰ যেটো হেৰি হয় স্লোগান হিচাপে আছে জয় আই অসম ক্লিয়াৰ আছে সো জয় আই অসম এটো আমাৰ স্টেট মোটো হয় ইংলিশত যদি কবলৈ যাও তো হেল মাদাৰ আসাম ঠিক আছে সো এটো বস্তু ইয়াতে अगेन দুটা সিম্বল আছে एंड যদি রেফারেন্সেস আমি চাও তো রেফারেন্সেস আমি চাব পাৰো যে আর্লি রেফারেন্সেস আমি পাও যে 1979 ত যেটো আসাম মুভমেন্ট হৈছিল
ৰাইট আসামৰ যেটো ভাষা আন্দোলন হৈছিল 1979 ৰ পৰা 1985 লৈকে মনত আছে থাকে তোমালোকৰ সো হে তাতে 1979 ৰ যেতিয়া আসুৰ ফাৰ্স্ট কনফাৰেন্স মিটিং হৈছিল তাতে এই যেটো স্লোগান আছিল ইট ওয়াজ ফাৰ্স্ট টাইম অৰিজিনেটেড দেট তাতে এটো বস্তু লৈ লোৱা গৈছিল আৰু এটো এজ আ স্টেট স্লোগান হিচাপে বা হে আন্দোলনৰ যেটো স্লোগান হয় হেতু হিচাপে ইয়াতে এডপ্ট কৰা গৈছিল পিছত গৈ পেলাই অসম চৰকাৰে সিন্স ইট ইজ হিস্টৰিক্যালি ইন্টিগ্ৰেটেড আমাৰ কালচাৰৰ লগত হেৰি লগত আহি গৈছিল সো অসম চৰকাৰে এটো এটা স্টেট মোটো হিচাপে এডপ্ট কৰি লৈছে এটো হে ভাষা আন্দোলনৰ সিম্বল হয় যেতিয়া এটো এডপ্ট কৰা গৈছিল বাই আসু আৰু এটো বেলেগ এটা সিম্বল হয় এটো মানা যায় ঠিক আছে এটো বস্তু ৰাইট সো এখানে স্টেট মোটো আমাৰ কি হয় अगेन জয় আই অসম ক্লিয়াৰ তাৰ পিছত যদি আমি চাও তো স্টেট গভৰ্নমেন্টৰ সিল আছে ৰাইট সো অসম চৰকাৰৰ সিল আছে যেটো ইংলিশত আমি গভৰ্নমেন্ট অফ আসাম বা অসম চৰকাৰ বুলি কোৱা যায় বা লিখা যায় ইয়াতে ওপৰত আমি লৈ লৈছো গভৰ্নমেন্ট অফ ইন্ডিয়াৰ যেটো অশোক স্তম্ভ আছে স্টেট এমব্লেম হেতু আমি লৈ লৈছো আৰু ওপৰত অসমীয়াত অসম চৰকাৰ বুলি লিখা আছে তলত ইংলিশত গভৰ্নমেন্ট অফ আসাম বুলি লিখা আছে ইভেন ইয়াতে সত্যমেव জয়তেও লিখা আছে যেটো গভৰ্নমেন্ট অফ ইন্ডিয়াৰ যেটো সিম্বল হয় যেটো এলবাম হয় হেতু আমি এডপ্ট কৰিছো এজ আ স্টেট সিল ঠিক আছে এটো সো জিমান গভৰ্নমেন্টৰ ডকুমেন্টস আছে আসাম গভৰ্নমেন্টৰ ডকুমেন্টস আছে তাতে এটো সিল থাকিবই থাকিব সো এই তিনটা বস্তু আমি চাই ললো এজ আ স্টেট সিম্বল যদি আগবাঢ়ো আমি তো আগবাঢ়িলে যেটো নেক্সট স্টেট সিম্বল হয় তো নেক্সট স্টেট সিম্বল হয় হেতু হয় ল্যাঙ্গুৱেজ স্টেট অর ল্যাঙ্গুৱেজ কোনটো হয় সো স্টেট অর ল্যাঙ্গুৱেজ যদি আমি চাও তো স্টেট অর ল্যাঙ্গুৱেজ হয় অসমীয়া নাইবা যদি ইংলিশত কও তেতিয়ালে আসামিজ অসমীয়াটো অসমীয়া বুলি লিখাই আছে সো ইয়াতে এটো লিপি হয় রাইট দিস ইজ দ্য স্ক্রিপ্ট বলি আমি কব পাৰো কাৰণ ভাষাৰ দুটা পাৰ্ট থাকে এটা থাকে স্ক্রিপ্ট আৰু এটা থাকে ডায়ালেক্ট মানে কোৱা কথা পাতা আৰু স্ক্রিপ্ট মানে লিখা ঠিক আছে সো কথা কোৱাটো তো ডেফিনেটলি হেতু কোৱাই যায় ইউজ কৰা যায় ডেইলি লাইফত বাট স্ক্রিপ্ট কি হয় এটো লিখা হয় সো এই দুইটা যেটো বস্তু মানে ডায়ালেক্ট আৰু স্ক্রিপ্ট দুইটা যত থাকে হেতু ভাষাটোক আমি ৰেকগনাইজ কৰিব পাৰো হেতু ভাষাক আমি মানিব পাৰো কনস্টিটিউশনালি আমি তাক এটা পজিশন দি দিব পাৰো ক্লিয়াৰ আছে এটো বস্তু সো অসমীয়া ভাষা যেটো হয় হেতু কনস্টিটিউশনালিও ৰেকগনাইজ আছে আৰু কনস্টিটিউশনত কোনটো শিডিউলত আছে এটো 8 শিডিউলত ল্যাঙ্গুৱেজেছৰ পাৰ্টত এটো বস্তু লিখা আছে যে অসমীয়াও এটা কনস্টিটিউশনাল ল্যাঙ্গুৱেজ হয় 8 শিডিউলত 22টা ল্যাঙ্গুৱেজ আছে 22টা ল্যাঙ্গুৱেজৰ ভিতৰত অসমীয়া আৰু বড়ো এই দুইটা বস্তু 8 শিডিউলত মেনশন কৰা গৈছে সো এক্সাম পইণ্ট অফ ভিউ কাৰণে আমাৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় সো 8 শিডিউল ল্যাঙ্গুৱেজেছ হয় আৰু তাতে অসমীয়া আৰু বড়ো ল্যাঙ্গুৱেজ দুইটা ইনক্লুডেড আছে কাৰণ দুইটাৰে স্ক্রিপ্ট আছে লিখা আৰু ডায়ালেক্ট আছে কোৱা ঠিক আছে এটো বস্তু সো স্ক্রিপ্টটো তো এটো দেখাই পাইছে এন্ড अगेन যদি আমি চাও সো বেসিক্যালি অসমীয়া কি হয় এটা ইন্ডো আরিয়ান ল্যাঙ্গুৱেজ হয় ইন্ডো আরিয়ান ল্যাঙ্গুৱেজৰ লগতে 2011 সেন্সাস ডেটা যদি আমি চাও তেতিয়ালে কি হ'ব যে ইয়াতে 15 মিলিয়ন পিপল রাইট 15 মিলিয়ন পিপলে এটো ভাষা ইউজ কৰে মানে অসমীয়াত কথা পাতে যেটো ডেফিনেটলি কম নহয় এটো বহুত ডাঙৰ এটা ফিগাৰ হয় এন্ড বহুত মানুহে অসমীয়া ইউজ কৰে সো ডেফিনেটলি এই ল্যাঙ্গুৱেজটোৰ যেটো ইম্পৰ্টেন্স হয় বা সিগনিফিকেন্স হয় হেতু অলপ বেছিকে বাঢ়ি যায় ঠিক আছে এটো ইয়াৰ লগতে অসমীয়া ল্যাঙ্গুৱেজ ইয়াতে নাই থাকা আৰু অলপ এটা স্টেপ আগবাঢ়ি গৈছে আৰু ৰিসেন্টলি অন অক্টোবৰ 3rd 3 অক্টোবৰ 2024 ত আমি চাইছো যে ইউনিয়ন ক্যাবিনেটে কি কৰিছে ইউনিয়ন ক্যাবিনেটে অসমীয়া ভাষাক ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ স্ট্যাটাসটো দি দিছে ঠিক আছে ৰাইট সো কনস্টিটিউশনত তো আছে এটো কনস্টিটিউশনাল ল্যাঙ্গুৱেজ হয় কিন্তু ইয়াৰ লগতে কি হৈ গৈছে ক্লাসিক্যাল ল্যাঙ্গুৱেজ স্ট্যাটাসটো অসমীয়াই পাই গৈছে ঠিক আছে ৰাইট অসমীয়াৰ লগতে আৰু মাৰাঠী পালি প্ৰাকৃত আৰু বেংগলী ল্যাঙ্গুৱেজেও ক্লাসিক্যাল ল্যাঙ্গুৱেজ স্ট্যাটাস পাই গৈছে ঠিক আছে তো সো হে কাৰণে অক্টোবৰ 3rd ত অসমীয়া ল্যাঙ্গুৱেজৰ যেটো স্ট্যাটাস হয় আৰু অলপ বাঢ়ি গল আৰু অলপ ইম্পৰ্টেন্স আমি পালো আৰু এতিয়া যদি চাও তো ইন্ডিয়াত 11টা ক্লাসিক্যাল ল্যাঙ্গুৱেজেছ আছে কাৰণ এক্সামৰ কাৰণে সিন্স ৰিসেন্ট নিউজ হয় এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় তো ফাৰ্স্ট পইণ্ট তো এটোৱে হৈ যাব যে অসমীয়া ভাষাই অক্টোবৰ 2024 ত বা ইভেন 3 অক্টোবৰ 2024 ত ক্লাসিক্যাল ল্যাঙ্গুৱেজ স্ট্যাটাস পাইছে 8 শিডিউলত তো এটো আছেই ঠিক আছে ৰাইট এন্ড এতিয়া যদি আমি চাও তো ইন্ডিয়াত 11টা ক্লাসিক্যাল ল্যাঙ্গুৱেজেছ আছে এজ টোটাল যদি আমি চাও ইয়াতে 2024 ত আমি চালুৱে 5টা ল্যাঙ্গুৱেজ দ্যাট ইজ বেংগলী অসমীয়া মাৰাঠী প্ৰাকৃত পালি আৰু পালি লেকে এই 2024 ত এখিনি ল্যাঙ্গুৱেজেছ 5টা ল্যাঙ্গুৱেজেছ ক্লাসিক্যাল স্ট্যাটাস পাই গৈছে ঠিক আছে ইয়াৰ বাহিৰে 6টা ল্যাঙ্গুৱেজে আগতে পাই গৈছিল ঠিক আছে
আৰু 6টা ল্যাঙ্গুৱেজৰ ভিতৰত আগতে আছিল সংস্কৃত, এটো ক্লাসিক্যাল ল্যাঙ্গুৱেজ আছিল, তেলেগু আছিল ক্লাসিক্যাল, কানাডা, তামিল, মালয়ালম আৰু ওড়িয়া। সংস্কৃত পাইছিল 2005ত, তেলেগু পাইছিল 2008ত, কানাডাই পাইছিল 2008ত, তামিলে পাইছিল 2004ত, মালয়ালমে পাইছিল 2013ত আৰু ওড়িয়াই পাইছিল 2014ত। সো এই 6টা ল্যাঙ্গুৱেজে অলৰেডি ক্লাসিক্যাল ল্যাঙ্গুৱেজ হিয়তে স্টেটাস আছিলে, হিয়তে এনজয় কৰি আছিল এটো স্টেটাস, এন্ড হিয়তে নিজৰ ল্যাঙ্গুৱেজটো প্ৰিজাৰ্ভ কৰিব চেষ্টা কৰি আছিল। যদি আমি চাও তো ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ যেটো কনসেপ্ট হয়, রাইট, ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ কনসেপ্ট ফার্স্ট টাইম এটো আহিছিল ইন 2004ত, যেটো তামিল ল্যাঙ্গুৱেজ হয়। তামিল ল্যাঙ্গুৱেজ ওয়াজ দ্য ফার্স্ট ল্যাঙ্গুৱেজ টু গেট দ্য ক্লাসিক্যাল ল্যাঙ্গুৱেজ স্টেটাস। সো 2004ত এটো কনসেপ্ট আহিলে, কাৰণ কি অলৰেডি সংস্কৃত ওপৰত কাম চলি আছিল, বাট ইয়াতে কথা এটো হৈ গল যে তামিল মেবি সাগে আৰু পুৰণা ল্যাঙ্গুৱেজ হয়, সেইকাৰণে তামিল ল্যাঙ্গুৱেজটো প্ৰিজাৰ্ভ কৰিব কাৰণে আমি কাম কৰিব লাগিব। সো দেয়াৰফৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াই তামিলক ক্লাসিক্যাল ল্যাঙ্গুৱেজ স্টেটাস দি দিলে। ঠিক আছে এটো বস্তু। সো সেইকাৰণে বাই গেটিং দিস স্টেটাস, এতিয়া ক্লাসিক্যাল ল্যাঙ্গুৱেজ স্টেটাস পাই পেলে অসমীয়া আৰু প্ৰিজাৰ্ভেশন কৰিবলৈ আমাৰ হেল্প হ'ব, কালচাৰটো আমাৰ সেভ কৰিবলৈ আমাৰ কাৰণে হেল্প হ'ব, এন্ড ডেফিনেটলি মানে ষ্টেটৰ কাৰণে আৰু আমাৰ অসমীয়া সোসাইটিৰ কাৰণে এটো বহুত ডাঙৰ এটা ফিট হয়। ক্লিয়াৰ আছে এটো বস্তু? ইয়াতে কিবা ডাউট আছে? ওকে দেন তেতিয়াহ'লে আমি আগবাঢ়ো। তাৰ পিছত যদি চাও তো এতিয়া অসমৰ আৰু এটা সিম্বল আছে, দ্যাট ইজ লিটাৰেৰী সোসাইটি। সিন্স ভাষাৰ কথা আমি কৈ আছো ন, তো সেইকাৰণে ষ্টেট গভৰ্নমেন্টে লিটাৰেৰী সোসাইটি এটাও গভৰ্নমেন্টৰ হিচাপত এটা সিম্বল হিচাপে ইউজ কৰে, রাইট। আৰু লিটাৰেৰী সোসাইটি হিচাপত অসম সাহিত্য সভা এটো কি হয়, আমাৰ ষ্টেটৰ এটা লিটাৰেৰী সোসাইটি হয়, আৰু গভৰ্নমেন্ট অফ আসামে এটো ৰেকগনাইজ কৰে। ইংলিছত अगेन আসাম লিটাৰেৰী সোসাইটি বুলি আমি ক'ব পাৰো, বা অসম সাহিত্য সভা। ঠিক আছে, আৰু ইয়াৰ হেডকোয়াৰ্টাৰ্স ক'ত আছে? যোৰহাটত আছে। এটো ইয়াৰ সিম্বল হয় অসম সাহিত্য সভা। ঠিক আছে, আৰু যদি আমি ইয়াৰ হিষ্ট্ৰী চাও, তো হিষ্ট্ৰী হিচাপে যদি চাও তো এটো ফার্স্ট টাইম এটো ফর্ম হয়েছিল নট এজ অসম সাহিত্য সভা, বাট অন 25 আগষ্ট 1888ত, 25 আগষ্ট 1888ত অসমীয়া ভাষা উন্নতি সাধিনী সভা হয়েছিল ফার্স্ট টাইম। সো সেইকাৰণে এটোক আমি ক'ব পাৰো যে অৰিজিনেটৰ অফ অসম সাহিত্য সভা বা প্ৰিডিচেছৰ অফ অসম সাহিত্য সভা। তাৰ পিছত গৈ পেলাই এটো গৈ পেলাই কনভাৰ্ট হৈ গল এজ অসম সাহিত্য সভা। আৰু যদি আমি চাও তো প্ৰপাৰলি ইন 1917 শিৱসাগৰত, 1917ত শিৱসাগৰত ফার্স্ট মিটিং হৈছিল, য'ত ফার্স্ট প্ৰেসিডেন্ট যেটো হৈছিল তেখেত আছিল সাহিত্য কন্দৰী পদ্মনাথ গোহাঁই বৰুৱা। ঠিক আছে এটো, রাইট। সো ফার্স্ট প্রেসিডেন্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা, তেখেতক আমি কওঁ সাহিত্য কান্দৰী বুলি। ক্লিয়াৰ আছে? সো ফার্স্ট প্রেসিডেন্ট আছিল, আৰু 1917ত এটো গৈ পেলাই অসম সাহিত্য সভা হৈ গল, আৰু ইয়াৰ যেটো সিম্বল হয় এটো হয়। কিন্তু ইয়াৰ লগত আৰু এটা ফ্যাক্ট আমি চাব পাৰো, সিন্স এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় এটো বস্তু, আৰু এক্সামত আহিও থাকে যে কেতিয়া এটো ফর্ম হৈছিল, তো 1888ত এটো ফর্ম হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা। ক্লিয়াৰ আছে? আৰু ইয়াতে ইয়াৰ এই মিটিংটোৰ ৰিজাল্ট এটো আছিল নেক্সট ইয়াৰতে, যে ইয়াতে ডিসাইড কৰা গ'ল যে অসমীয়া ল্যাঙ্গুৱেজত এটা ম্যাগাজিন পাব্লিশ হ'ব, যেটোৰ নাম হ'ব জোনাকী। জোনাকী ম্যাগাজিন পাব্লিশ হ'ব অসমীয়া ল্যাঙ্গুৱেজত, বাট বেসিক্যালি এই মিটিংটো ক'ত হৈছিল? ইন ক্যালকাটা হৈছিল। সো ডেফিনেটলি হে যেটো ম্যাগাজিন হ'ব হেতু কি হ'ব, ক্যালকাটাৰ পৰা পাব্লিশ কৰা যাব। আৰু নেক্সট ইয়াৰতে 1889ত আমি চাওঁ যে জোনাকীৰ ফার্স্ট পাব্লিকেশন ওলাই আহিলে, আৰু ইয়াৰে ফার্স্ট এডিটৰ আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। ক্লিয়াৰ আছে এটো বস্তু, রাইট। সো ফার্স্ট এডিটৰ অফ জোনাকী ম্যাগাজিন চন্দ্ৰ কুমাৰ আগৰৱালা আছিল, আৰু ইয়াৰে এটো ৰিজাল্ট আছিল। ঠিক আছে, সো এতিয়া প্ৰত্যেকটো হেৰিতে মানে মিটিং এটো হৈয়ে থাকে, মাজে মাজে মিটিং হৈ থাকে অসম সাহিত্য সভাৰ, আৰু ইয়াতে অসমীয়া ভাষা কেনেকৈ আৰু উন্নত কৰিব পাৰি ইয়াৰ ওপৰত ডিসিশনস বিলাক লোৱা যায়। ঠিক আছে, সো এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি গোটেইখিনি কভাৰ ইয়াতে কৰি আছো। ঠিক আছে, নহলে সিম্পলি আমি স্টেট সিম্বলস কৈ দিব পাৰো, বাট সেইকাৰণে টপিকটো ভালকে কভাৰ হ'ব লাগিব। ঠিক আছে, নেক্সট যদি আমি আকৌ হেৰি আহোঁ, তো তেতিয়াহ'লে আমি চাম যে নেক্সট যেটো স্টেট ফেষ্টিভেল হয়, স্টেট ফেষ্টিভেল হয় দ্যাট ইজ বিহু। ঠিক আছে, সো বিহু ইজ দ্য স্টেট ফেষ্টিভেল, আৰু অসম চৰকাৰে বিহু স্টেট ফেষ্টিভেল হিচাপে মানে। আৰু যদি আমি ইয়াতে চাওঁ বিহু যেটো ফেষ্টিভেল হয়, যেটো আমি সেলিব্ৰেট কৰোঁ অসমীয়া হিচাপে, সো এইটো তোমাৰ দেউৰীসকলৰ যেটো দেউৰী ট্ৰাইব আছে সিহঁতৰ ল্যাঙ্গুৱেজৰ পৰা যেটো ৱৰ্ড আছে বিচু, বিচু শব্দৰ পৰা এই বিহুটো
ওলাই আহিলে আৰু ইয়াতে বিশুৰ মিনিং হয় এক্সেসিভ জয় ঠিক আছে ৰাইট মানে বহুত হ্যাপি থাকা এই এক্সেসিভ জয় ইয়াতে মিনিং হয় বিশু আৰু সিহঁতে এটো সেলিব্রেট কৰে তাৰ পৰা বিহু শব্দটো ওলাই আহিলে আৰু বিহু হিচাপে আমি সেলিব্রেট কৰো ঠিক আছে এতিয়াও বিহু যেটো ইহঁতৰ অৰিজিনাল যেটো বিশু আছিল বিশুটো এতিয়াও কন্টিনিউ হৈ আছে এমং দ্য চুতীয়া কমিউনিটি সোনোৱাল কাচাৰিজ টেঙ্গাল কাচাৰিজ এণ্ড দ্য দেউৰিজ ঠিক আছে ইয়াৰ পিছত যদি চাও তো আমাৰ তিনটা ধৰণৰ বিহু আছে ফাৰ্স্ট ইজ দ্য ভোগালী বিহু অর মাঘ বিহু ঠিক আছে এন্ড বেসিক্যালি ইট ইজ দ্য হারভেস্ট ফেস্টিভেল আৰু এটো কেতিয়া সেলিব্রেট হয় এট দ্য अर्ली জানুৱাৰী আৰম্ভণি জানুৱাৰী আৰম্ভণিতে এটো কি হয় ভোগালী বিহু সেলিব্রেট কৰা যায় ৰাইট এতিয়া আহি আছে তাৰ পিছত ইয়াতে কি হয় ইয়াতে অবভিয়াসলি পিঠা চিঠা খোৱা যায় সবে সেলিব্রেট কৰে জানা এটো বিষয় তাৰ পিছত কি হয় যে এপ্ৰিল মাহত কি হয় এপ্ৰিল মাহত ৰঙালী বিহু হয় ৰঙালী বিহুক আমি বহাগ বিহু বুলিও কওঁ राइट और इते ए जिमान बिहु आमी सेलिब्रेट करिसो तारे भितरते एतो सबतके इम्पोर्टेन्ट है कारण इते तुम्हार न्यू इयर सेलिब्रेट হয় सो অসমীয়া নতুন বছৰ ইয়াৰে পৰা আৰম্ভ হয় এটো বিহুৰ পিছতে সো ৰঙালী বিহু বা বহাগ বিহু আমি সেলিব্রেট কৰো তাৰ পিছত যদি আমি চাও সো বিহু হিচাপে লাষ্ট যেটো হয় হেতু হয় কঙালী বিহু অন দ্য মান্থ অফ অক্টোবৰ বা নৱেম্বৰত এটো সেলিব্রেট কৰা যায় যিকোনো মাহতে এটো আহি যায় ডেটটো ৰাইট আৰু ইয়াতে কঙালী বিহুক আমি কাতি বিহু বুলিও কওঁ এন্ড अगेन ইট ইজ পোস্ট হারভেস্ট ফেস্টিভেল আৰু ইয়াতে তোমাৰ বেসিক্যালি ইয়াতে ইমান ৰিসোৰ্সেস নাথাকে ঠিক আছে ৰাইট সো ইয়াতে জাস্ট চাকি জ্বলাই পেলাই আমি পথাৰত গৈ পেলাই প্ৰে কৰো যে যেটো নেক্সট যেটো হারভেস্ট হয় হেতু ভাল হ'ব ঠিক আছে আৰু থ্যাংক ইউ কও আমি ৰাইট ধন্যবাদ জনাও যে আমি এটলিস্ট ইমানখিনি পালো নেচাৰৰ পৰা ঠিক আছে এটো সো এই তিনটা ধৰণৰ বিহু সেলিব্রেট কৰা যায় আৰু अगेन ইট ইজ স্টেট ফেস্টিভেল স্টেটৰ এটো ফেস্টিভেল হয় যদি অলপমান আমি যদি আৰু ফ্যাক্ট চাও এক্সামৰ কাৰণে ৰাইট তো ফার্স্ট অফিশিয়াল এন্ডোর্সমেন্ট বিহুৰ যেটো ফার্স্ট অফিশিয়ালি যেটো বিহু সেলিব্রেট কৰা গৈছিল ফার্স্ট অফিশিয়াল আমি কি কৈছো কাৰণ কোনবা ৰজাই এটো বস্তু কৰিছিল ৰজাৰ কোৰ্টত বা প্যালেসত এটো হৈছিল এন্ড কোট হৈছিল ইন দা ৰংঘৰ ফিল্ডস ঠিক আছে আৰু কোনে কৰিছিল ৰুদ্ৰসিংহই কইটো কৰিছিল তো ৰুদ্ৰসিংহৰ টাইমত ৰংঘৰত এটো ফার্স্ট টাইম অফিশিয়ালি সেলিব্রেট কৰা গৈছিল যদি আমি বছৰ চাও তেতিয়া হলে 1694 ত আৰু কি সেলিব্রেট কৰা গৈছিল ফার্স্ট টাইম ৰঙালী বিহু was celebrated officially first time in the Ronghor Palace of Rudrasingh ঠিক আছে যদি ইয়ার কবলে কয় তো 1694 সো এইখিনি अगेन এক্সামৰ কাৰণে আমাৰ ভাল পয়েন্টস হৈ গৈছে তো ইয়াৰ ওপৰত কোশ্চেন আহি যাব পাৰে সো স্টেট ফেস্টিভেল কি হৈ গল স্টেট ফেস্টিভেল হৈ গল বিহু अगेन বিহুৰ লগতে যদি আমি আগবাঢ়ো তো স্টেটে বিহু যেটো ডান্স হয় হেতুক স্টেট ডান্স বুলি ডিক্লেয়ার কৰি দিছে তো স্টেট ডান্স হিচাপেও আমি যদি চাও তো বিহু ডান্স ইজ দ্য স্টেট ডান্স আৰু বিহু ডান্সৰ বিষয়ে ফেস্টিভেল তো আমি চাই ললো তো বিহু ডান্সত বেসিক্যালি যিবিলাক ইনস্ট্ৰুমেন্টস ইউজ হয় এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু সেই কাৰণে আমি চাও যে ইনস্ট্ৰুমেন্ট হিচাপে ফার্স্ট ইউজ হ'ব ঢোল যেটো ইউজ হ'ব এটো দেখাই পাইছে তাল ইউজ হ'ব এটোক তাল বুলি কোৱা যায় পেপা ইউজ হ'ব ৰাইট ইট ইজ अगेन পেপা তো কিহৰ পৰা বনোৱা যায় সো বাফেলো হৰ্নৰ পৰা বনোৱা যায় ঠিক আছে ৰাইট अगेन এক্সামৰ কাৰণে ইম্পৰ্টেন্ট দিস ইজ টকা ঠিক আছে তাৰ পিছত বাঁসুৰিটো চিনিয়ে পায় খুতুলি হয় এটো ৰাইট এটো বজোৱা যায় আৰু লাষ্টত বজোৱা যায় গগনা ঠিক আছে সো বহুত এক্সামছত এয়া ইনস্ট্ৰুমেন্টছৰ বিষয়ে খুদি দিয়ে সো হেকাৰণে বেসিক্যালি বিহু ডান্স জুনে কৰে তো হিয়তে এই ইনস্ট্ৰুমেন্টছ বিলাক ইউজ কৰে সো এক্সামৰ কাৰণে अगेन ইটো ইম্পৰ্টেন্ট হয় সো বিহুখিনি কভাৰ হৈ গল আৰু ইয়াতে আমি দুইটা চালো যে ফেস্টিভেল হিচাপেও বিহু সেলিব্রেট হয় ডান্স হিচাপেও বিহু ডান্স সেলিব্রেট হৈ আছে ক্লিয়াৰ আছে তো তাৰ পিছত চাও যদি স্টেট ফ্লাৱাৰ ঠিক আছে সো অসম চৰকাৰৰ বা গভৰ্নমেন্টৰ স্টেটৰ ফ্লাৱাৰ আছে দ্যাট ইজ আমি জানো কপৌ ফুল হিচাপে কপৌ ফুল যেটো ফক্সটেল অৰ্কিডস বুলি কোৱা যায় তো ফক্সটেল অৰ্কিডস যেটো হয় বেসিক্যালি अगेन যেটো বিহু সেলিব্রেট হয় এনেকুৱা হয় ফক্সটেল অৰ্কিডস জানে সাগে আপোনালোকে দেখা পাইছে সো এটো যেটো বিহু ডান্সাৰ হয় মানে যিবিলাক ছোৱালী সকল হয় যোনে বিহু ডান্স কৰিছে হিয়তে এটো ইউজ কৰে চুলিত হিয়তে বান্ধি লয় right and as a again ornament হিসাবে এটো বস্তু ইউজ কৰা যায় right আৰু এটো প্লান্ট যেটো হয় এটো কপৌ ফুল যেটো হয় it is a symbol of love fertility merriment and it is popular among the Assamese wedding ceremonies right so অসমীয়া বিয়া বিলাকত again it is popular মানে কালচাৰৰ সিম্বল হয় ডেফিনেটলি তো হেকাৰণে এটো ইউজ কৰাই যায় তো হেকাৰণে এটো ফাৰ্টিলিটি লাভ আৰু যেটো প্ৰসপেৰিটি হয় তাৰ এটা সিম্বল হয়
সাইন্টিফিক নেম হয় এটো, ঠিক আছে। সো সাইন্টিফিক নেম হয় রিচনটিলিটিস রেটিউসা, ঠিক আছে। সো সাইন্টিফিক নেম হয়, সো যদি ভুল হয় তো বেয়া নাপাব। ওকে দেন তাৰপিছত যদি আমি চাওঁ তো অসমৰ লগতে আমাৰ এগেইন এইটো যিটো ষ্টেট ফ্লাৱাৰ হয়, ষ্টেট ফ্লাৱাৰ আৰু এটা ষ্টেটৰ হয়, সেইটো হয় অৰুণাচল প্ৰদেশ, কাৰণ অৰুণাচল প্ৰদেশতো এইটো বহুত হয়, ঠিক আছে। চ' অৰুণাচল প্ৰদেশেও এইটোক ষ্টেট ফ্লাৱাৰ হিচাপে মানি চলে, তো সেইকাৰণে কপৌ ফুলটো দুইটা অসমৰো আৰু অৰুণাচলৰ ষ্টেট ফ্লাৱাৰ হিচাপে মানা যাব, ঠিক আছে এইটো ৰাইট। ওকে, তাৰপিছত যদি আমাৰ ষ্টেট ট্ৰী আহি যায়, ষ্টেট ট্ৰী, ঠিক আছে। তো ষ্টেট ট্ৰী হিচাপে আমি হলং ট্ৰী, হলং ট্ৰী যিটো আমি জানো, আগেইন ইয়াৰ সাইন্টিফিক নেম আছে ডিপটেৰোকাৰ্পাছ মাৰ্কোকাৰ্পাছ, ডিপটেৰোকাৰ্পাছ মাৰ্কোকাৰ্পাছ, আগেইন ফৰগিভ মাই প্ৰনাউন্সিয়েশ্যন। এণ্ড ইয়াতে যদি আমি চাওঁ তো আগেইন এইটো অৰুণাচলতো পোৱা যায়, এণ্ড ইট ইজ ওৱান অফ দ্য টলেষ্ট ট্ৰিজ ইন আসাম। আসামত যদি মানে কুৱেশ্যন আহে যে টলেষ্ট ট্ৰী কি হয়, তো আগেইন টলেষ্ট ট্ৰী হলং ট্ৰী হয়। হলং ট্ৰী দেখাত এনেকুৱা, এণ্ড ইয়াতে এয়া ৰঙা ৰঙা আপোনালোকৰ কিবা মানে ফুল হিচাপে লাগে, ঠিক আছে। এইটো ইয়াতে যদি আমি চাওঁ তো আগেইন অসমত হয়, অৰুণাচল প্ৰদেশত হয়, তো সেইকাৰণে দুইটা ষ্টেটৰে এইটো কি হয় ষ্টেট ট্ৰী হয়। আগেইন সেম কথা হৈ গ'ল, ফ্লাৱাৰৰ নিচিনা ট্ৰীটো কি হয় কমন হয় বিটুইন আসাম এণ্ড অৰুণাচল প্ৰদেশ। এণ্ড বেচিকেলি হলং ট্ৰী কি হয়, ইট ইজ এ মিডিয়াম হাৰ্ডউড ট্ৰী that is having sturdy trunk, lush foliage and is the tallest tree in Assam. Basically etu furniture banabo karone use kora jay, bhal hoy yar kattu, right? And again yate jodi ami saw to etu basically kot poa jay, Dihing Patkai wildlife sanctuary poa jay, Holong Park Gibbon wildlife sanctuary etu poa jay, basically tate poa jay, ene tu sabote poa jay, but tate basically poa jay are some natural habitats of this tree, natural habitat hoy etu tree। আৰু তাৰপিছত যদি আমি চাওঁ তো যিবিলাক মৰাণ কমিউনিটি হয়, অসমৰ মৰাণ কমিউনিটি যিটো সিহঁতে এই ট্ৰীটো কি মানে, এইটো ট্ৰীটো সিহঁতে বহুত মানে, ঠিক আছে ৰাইট। চ' সিহঁতৰ চিম্বলাইজ হয়, চিম্বল হয় হিচাপে, আৰু সিহঁতৰ কাৰণে এইটো কালচাৰেল হেৰিটেজ হয়, বায়'ডাইভাৰ্চিটি হয় আৰু ৰেজিলিয়েন্স হয়। তো সেইকাৰণে মৰাণ কমিউনিটিৰ কাৰণে এই ট্ৰীটোৱে বহুত এটা ইম্পৰ্টেঞ্চ ৰাখে, ঠিক আছে। চ' আগেইন এক্সাম পইণ্ট অফ ভিউৰ কাৰণে হলং ট্ৰী আমাৰ ষ্টেট ট্ৰী হয়, অৰুণাচল আসামৰ দুইটাৰে কমন হয় এইটো। তাৰপিছত যদি আমি চাওঁ তো অবভিয়াছলি ফাৰ্নিচাৰ বনাবৰ কাৰণে ইউজ হয়, দিহিং পাটকাই হলং পাৰ্ক গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত এইটো পোৱা যায়, এণ্ড মৰাণ কমিউনিটিৰ এইটো এটা চিম্বল হয়, ঠিক আছে। এইটো নেক্সট যদি আমি চাওঁ তো ষ্টেট এনিমেল আহিব, ৰাইট। ষ্টেট এনিমেল এইটো চবেই জানে, দ্যাট ইজ দ্য ৰাইন'চৰাছ, ছিংগল হৰ্ন ৰাইনো যিটো হয়, দ্যাট ইজ ওৱান হৰ্ন ৰাইনো আমাৰ ষ্টেট এনিমেল হিচাপে ইউজ কৰোঁ আমি, অসমীয়াত গড় বুলি কোৱা যায়, ঠিক আছে। এইটো ওকে। তাৰপিছত যদি আমি চাওঁ তো 90% যিবিলাক ৰাইনো হয় এইটো আমাৰ পোৱা যায় ইন দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক। এক্সামৰ কাৰণে এইটো পইণ্ট ইম্পৰ্টেণ্ট হয়, এনে মানসতো পোৱা যায়, বেলেগ হেৰিতো পোৱা যায়, বাট 90% যদি আমি চাওঁ তো 90% ৰাইন'চৰাছ আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্কতে পোৱা যায়। চ' ইয়াৰ বাহিৰে যদি আমি চাওঁ তো অসমৰ বাহিৰত উত্তৰ প্ৰদেশত দুধৱা নেশ্যনেল পাৰ্ক য'ত আছে, তাতেও ৰাইন'চ বিলাক পোৱা যায়, তাতেও সিহঁতে আছে, ঠিক আছে। এইটো চ' এইটো ইম্পৰ্টেণ্ট হয় যে উত্তৰ প্ৰদেশৰ কোনটো নেশ্যনেল পাৰ্ক হয়, দ্যাট ইজ দ্য দুধৱা নেশ্যনেল পাৰ্ক, ৰাইট। চ' এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এণ্ড যিটো ৰাইন'চৰাছ আছিলে, যি ছিংগল হৰ্ন ৰাইনো, এইটো 33rd নেশ্যনেল গেমছ যিটো গুৱাহাটীত হৈছিলে, 33rd নেশ্যনেল গেমছ, ঠিক আছে, 2007 মানত হৈছিলে এইটো। তো 2007ত যিটো নেশ্যনেল গেমছ হৈছিলে অসমতে হৈছিলে, আৰু অসমত তেতিয়া এইটো এজ এ মেস্কট বেবী মানে ৰাইনো যিটো হয় মেস্কট হিচাপে এইটো ইউজ কৰা গৈছিলে, ঠিক আছে। এইটো ৰাইট। চ' দিছ ইজ এবাউট দ্য ষ্টেট এনিমেল অফ আসাম, ক্লিয়াৰ? ওকে, তো এইখিনি ষ্টেট চিম্বলছ হয়। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আই হোপ ডেট ডাউট থাকিব নালাগে, বুজি পাব লাগে এইটো বস্তু, চিম্পল কথাবিলাক হয়। এণ্ড নাও যদি আমি চাওঁ তো নেক্সট আমাৰ আহি যায় দ্য ষ্টেট বাৰ্ড। ষ্টেট বাৰ্ড যদি আমি কওঁ তো হোৱাইট উইং উড ডাক হয়, এইটো হোৱাইট উইং উড ডাক আমি দেও হাঁহ বুলি কওঁ, ঠিক আছে ৰাইট। এনেকুৱা হয়, পিকচাৰত চাব পাৰে। এণ্ড ইয়াতে যদি আমি চাওঁ তো আগেইন ইট ইজ দ্য ষ্টেট বাৰ্ড অফ আসাম, আৰু বেচিকেলি ইট ইজ ইনডেঞ্জাৰ্ড স্পিচিজ, ঠিক আছে। ইয়াতে বডিৰ বিষয়ে লিখা আছে যে এনেকুৱা থাকে, ব্লেক কালাৰ বডি, আৰু ইয়াতে ওপৰৰখিনি এনেকুৱা কালাৰ থাকে। ইয়াতে এইটো ক'ত পোৱা যায় যদি আমি চাওঁ তো ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্কত পোৱা যায়, দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীত পোৱা যায়, নামেৰিত পোৱা যায়, আৰু নামদাপা নেশ্যনেল পাৰ্কত এইটো পোৱা যায়,
তাৰপিছত যদি আমি চাওঁ তো ইন মালয়েছিয়া অলসো, কাৰণ এই বাৰ্ডটো মালয়েছিয়াতো পোৱা যায়, বাট মালয়েছিয়াত কি হৈ গৈছে যে IUCN যিটো লিষ্ট হয়, ৰাইট। চ' IUCN লিষ্টত আমি চাওঁ যে ইনডেঞ্জাৰ্ড স্পিচিছৰ কথা কোৱা যায়। তো IUCN এইটো বস্তু কৈছে যে মালয়েছিয়াৰ পৰা এই ডাকটো একদম নাইকিয়া হৈ গৈছে, এক্সটিংক্ট হৈ গৈছে। চ' সেইকাৰণে এনভাইৰমেণ্টৰ মাৰ এই ডাকটোৱে ঝেলি আছে, ৰাইট। আৰু এনভাইৰমেণ্টৰ পৰা এইটো প্ৰটেক্ট কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা প্ৰজেক্ট চলাইছে, যিটোৰ পৰা এইটো আসাম আৰু অৰুণাচল প্ৰদেশত এইটো যিটো দেও হাঁহ হয় ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে কাম কৰি আছে, ঠিক আছে এইটো। চ' এইখিনি কথা হৈ গ'ল এবাউট দ্য ষ্টেট চিম্বলছ। আই হোপ দ্যাট ইউ হেভ আণ্ডাৰষ্টুড, বুজি পাইছে আপোনালোকে? যদি বুজি পাইছে তেতিয়াহ'লে আমি কুৱেশ্যন দুটামান চাই লওঁ, ৰাইট। চিম্পল কুৱেশ্যন হয়, যিমানখিনি আমি পঢ়িছোঁ তাৰ ওপৰতে কুৱেশ্যনছ হ'ব। চ' ইয়াতে কুৱেশ্যন আমি চাওঁ, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। আৰু ইয়াতে ফাৰ্ষ্ট ষ্টেটমেণ্ট হয়, জোনাকী মেগাজিন ৱাজ আ ৰিজাল্ট অফ অসমীয়া ভাষা উন্নতি সাধিনী সভা, ঠিক আছে, ৰাইট। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ এই জোনাকী মেগাজিনটো ৰিজাল্ট হয়। তাৰপিছত ইয়াতে কোৱা গৈছে, জোনাকী মেগাজিন ৱাজ পাব্লিছ ফ্ৰম যোৰহাট ইন 1889, ঠিক আছে। চ' জোনাকী মেগাজিন পাব্লিছ কৰা গৈছিলে যোৰহাটৰ পৰা, আৰু 1889ত এইটো পাব্লিছ কৰা গৈছিলে। চ' ইয়াৰে পৰা কাৰেক্ট কোনটো কোনটো হয়, ঠিক আছে, ৰাইট। ফাৰ্ষ্ট ষ্টেটমেণ্ট কাৰেক্ট হয়, ছেকেণ্ডটো কাৰেক্ট হয়, দুইটাই হয় নে এটাও নহয়। চ' এইটো কুৱেশ্যনৰ আনচাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত দিব পাৰে, আৰু এইটো আমি অলৰেডি ডিছকাছ কৰিয়ে লৈছোঁ। চ' চাই লওঁ মই যে কমেণ্ট ছেকশ্যনত কাৰ কাৰ শুদ্ধ আনচাৰ আহে। চ' ট্ৰাই কৰিব এইটো, ইন দিছ ক্লাছ ইটছেল্ফ আমি ডিছকাছ কৰিছোঁ। ঠিক আছে, ৰাইট। অ'কে, চ' ট্ৰাই কৰিব। যদি এইটো ট্ৰাই কৰিছে, চ' আমি নেক্সট কুৱেশ্যন এটা চাই লওঁ কুইকলি ৰিভিজনৰ কাৰণে, যে এইটো একদম চিম্পল কুৱেশ্যন হয়, যে কোনটো কোনটো কমন ষ্টেট চিম্বল হয় অফ আসাম এণ্ড অৰুণাচল প্ৰদেশ। অসম আৰু অৰুণাচল প্ৰদেশৰ কমন ষ্টেট চিম্বলছ কোনটো কোনটো হয় আমি জাষ্ট এতিয়া অলপ আগতে কৰিছোঁ। দ্যাট ইজ তিনিটা অপশ্যন আছে, ওৱান হৰ্ণ ৰাইনো, ছিংগল হৰ্ণ ৰাইনো আছে, তাৰপিছত ফক্স টেইল অৰ্চিড আছে, হলং ট্ৰী আছে, ঠিক আছে, ৰাইট। এই তিনিটা অপশ্যনৰ পৰা কোনটো কোনটো অসম আৰু অৰুণাচল প্ৰদেশৰ ষ্টেট চিম্বল হিচাপে মানা যায়, কমন হয় দুইটা। 1 and 2 অনলি, 2 and 3 অনলি, 1 and 3 অনলি, মানে গোটেইকেইটাই হয়। এইটো আনচাৰ কৰিব চেষ্টা কৰিব ইন দ্য কমেণ্ট ছেকশ্যন, ঠিক আছে। দুইটা কুৱেশ্যন চিম্পল হয়, আৰু এনেকুৱাই কুৱেশ্যনছ আমি এক্সপেক্ট কৰোঁ যে APSCয়ে সুধিব, ষ্টেটমেণ্ট বেছ সুধিব, এনালিচিছ বেছ সুধিব। চ' সেইকাৰণে যিও আমি পঢ়োঁ অলপমান এনালিটিকেলি আমি পঢ়িব লাগিব। প্লেইনলি পঢ়া বা চিম্পলি পঢ়া দিনবিলাক গুচি গ'ল, ঠিক আছে। চ' আমি চেষ্টা কৰি আছোঁ উইথ দিছ কোৰ্ছ, এইটো কোৰ্ছৰ থ্ৰুৱেদি আপোনালোকৰ ওচৰত আমি দ্য বেষ্ট মেটেৰিয়েল, দ্য বেষ্ট ক্লাছেছ আমি আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। যদি কিবা থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক জনাব পাৰে, ৰাইট। থেংক ইউ ফৰ জইনিং দ্য ক্লাছ। I hope that you will like it. So কিবা থাকিলে again same, this is the phone number, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এণ্ড ক্লাছেছ ৰিলেটেড যদি কিবা কুৱেৰিজ আছে ডেফিনেটলি কমেণ্ট ছেকশ্যনত আমাৰ লিংক দিয়া আছে, তাতে লিংকত গৈ পেলাই আপুনি কণ্টেক্ট কৰিব পাৰে আমাক। থেংক ইউ ছ' মাছ।